দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন কামৰূপৰ জামলাই আঞ্চলিক সংঘৰ খেলপথাৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই। মুকলি সভাত অংশগ্ৰহণ কৰে ৰাজদীপ বাইলুং বৰুৱাই। ইতিমধ্যে খিলঞ্জীয়াৰ স্বীকৃতি লাভ কৰিছে দেশী জনগোষ্ঠীয়ে। জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ পদক্ষেপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। জনগোষ্ঠীটোৰ বিকাশ উন্নয়ন সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৰাজদীপ বাইলুং বৰুৱাই। জনগোষ্ঠীটোৱে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত আলোকপাত বাইলুং বৰুৱাৰ মুকলি সভাত উপস্থিত থাকে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি। ইয়াৰ পৰা ওলাই গৈ কিমান গালি খাম সেইটো ভাবি আছো। ইয়াৰ পৰা ওলাই গৈ কিমান গালি খাম সেইটো ভাবি আছো। কোনে গালি পাৰি আছে? যিদিনাৰ পৰা দেশী জনগোষ্ঠীয় মঞ্চ বা এই জনগোষ্ঠীটোৰ সমস্যাসমূহক লৈ আমি আন এগৰাকী খিলঞ্জীয়া সহোদৰ হিচাপে কথাবোৰ ক'বলৈ আৰম্ভ কৰিছোঁ, একাংশ লোকে আমাক গালি পাৰিছে। গালি পাৰি আমাক আমি যিটো আমাৰ পৰিচয় নহয় সেই পৰিচয়টো আমাক দিবলৈ বলপূৰ্বক চেষ্টা কৰিছে যে আমি RSSৰ মানুহ, আমি BJPৰ মানুহ, আমি মুছলমানক ভাগ ভাগ কৰিব খুজিছোঁ। এইবোৰ কথা আমাৰ বিষয়ে কোৱা হৈছে। মই আপোনালোকক জনাওঁ, মই এগৰাকী সাংবাদিক। মই কোনো দলৰ মুখপাত্ৰ নহয়। না কংগ্ৰেছে মোক খুৱাইছে, না BJPয়ে মোক খুৱাইছে, না আন কোনো ৰাজনৈতিক দলে মোক লালন পালন কৰিছে। মই এগৰাকী খিলঞ্জীয়া অসমীয়া আৰু মোৰ প্ৰথম কামটো হ'ল দায়বদ্ধ এগৰাকী সাংবাদিক হিচাপে খিলঞ্জীয়া মানুহখিনিৰ, ভূমিপুত্ৰসকলৰ লগতে খিলঞ্জীয়া মানুহখিনিৰ, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ তেওঁলোক যাতে সুৰক্ষিত হৈ থাকে, তেওঁলোকক যাতে কোনো ধৰ্ম বৰ্ণৰ পৰিচয়েৰে যাতে আমি অত্যাচাৰ নচলাওঁ, নিপীড়ন নচলাওঁ, সেইখিনি কথাৰ ওপৰতহে আমাৰ দৃষ্টি থাকে। আপোনালোক মুছলমান নে আপোনালোক হিন্দু নে আপোনালোক খ্ৰীষ্টান নে আপোনালোকে বৌদ্ধ জৈন, মোৰ মতলব নাই। মোৰ মতলব এটাই, আপোনালোক দেশী মানুহ। মই আপোনালোকৰ কি ধৰ্ম সেইটো বিচাৰ কৰা নাই। আপোনালোক দেশী আৰু আপোনালোক দেশী হৈ থাকক। মই এতিয়া আহোম, জন্মসূত্ৰে আহোম জনগোষ্ঠী। মোক কোনোবাই সোধে নেকি মোৰ ধৰ্মটো কি? মই আহোম বুলি কওঁ, কোনোবাই মোক ধৰ্ম সোধে নেকি? মই হিন্দু ধৰ্মৰ নিয়ম কৰোঁ নে ফুৰালুঙৰ কাম কৰোঁ, মোক কোনোবাই সোধে নেকি? নুসুধে। মোৰ কোনোবা এগৰাকী বড়ো ভাইক বা বড়ো ককাই বাইদেউক কোনোবাই সোধে নেকি যে আপুনি বড়ো খ্ৰীষ্টান বড়ো নে আপুনি বাথৌ পালন কৰা বড়ো নে আপুনি হিন্দু নে ব্ৰহ্ম, যিখিনি নিয়ম পালন কৰে ব্ৰহ্ম ধৰ্ম সেইখিনিৰ বড়ো? সোধে নেকি? বড়ো মানুহক সোধে নেকি কোনোবাই? নুসুধে। টাই খামিয়াং বুলি কয় এটা জনগোষ্ঠী আছে। এতিয়া আপোনালোকক জানে নহয়, আপোনালোকক এতিয়া দেশী নাজানিছিলে, নজনাৰ গণ্ডগোলবোৰ লাগিছে। তো আপোনালোকেও জানিব লাগিব টাই খামিয়াং কোন। শ্যাম মানুহ টাই খামিয়াং লাকুৱাৰ ফালে আছে, চলাপথাৰ শ্যামগাঁও চৰাইদেউৰ ফালে আছে। এইখিনিও আমাৰ খিলঞ্জীয়া মানুহ। টাই খামিয়াং শ্যাম মানুহ বুলি কয়। এই শ্যাম মানুহখিনিৰ ধৰ্ম কোনোবাই সোধে নেকি? সোধে নেকি? নুসুধে। কোনোবাই টাই ফাকে, যিসকল ফাকিয়াল বুলি কয়, অন্যতম আমাৰ খিলঞ্জীয়া এটা জনগোষ্ঠী, তেওঁলোক কি ধৰ্মৰ মানুহ সোধে নেকি? খামটিক সোধে নেকি? মৰাণক সোধে নেকি? মটকক সোধে নেকি? কাৰ্বিক সোধে নেকি? ডিমাচাক সোধে নেকি? সোধে নে নুসুধে? আমাৰ এইবোৰ সকলো খিলঞ্জীয়া জনগোষ্ঠী ভূমিপুত্ৰ। মিচিঙক সোধে নেকি? কওক, সোধে নে নুসুধে? আপোনালোকক যদি মই নকওঁ, মিচিঙৰ এই মিচিং জনগোষ্ঠীৰ মানুহ এতিয়া বহু খ্ৰীষ্টানো হৈছে, ধৰ্মান্তৰিতো হৈছে। তেওঁলোকৰ ধৰ্ম কোনোবাই সোধে নেকি? তো আপোনালোকে এটা কথা নিশ্চিত থাকক যে আপোনালোকেও তেনেধৰণৰ এটা পৰিচয় ল'বলৈ যত্ন কৰক। পৰিচয় আছে, কিন্তু বেয়া নাপাব, মই খোলাখুলিকৈ কওঁ, মই কোনো ধৰ্ম বিৰোধী মানুহ নহয়, মই কোনো ধৰ্ম বৰ্ণ বিৰোধী মানুহ নহয়। মই অসম বিৰোধী মানুহৰ বিৰোধী, মই ভাৰত বিৰোধী মানুহৰ বিৰোধী।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।